প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগ। অসমৰ পৰা ৰাজ্যসভালৈ 5বাৰ নিৰ্বাচিত হোৱা আৰু সৰুমটৰীয়াৰ নন্দননগৰৰ ঘৰ নং 3989ত বসবাস কৰা, যিটো ঘৰৰ গৰাকী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পত্নী ডক্টৰ হেমপ্ৰভা শইকীয়াৰ ঘৰ। তাতেই তেওঁ বসবাস কৰিছিল। অসমক বিশেষ আৰ্থিক পেকেজ যেনে গ্ৰেছ ক্ৰেকাৰ, দেশৰ দীৰ্ঘতম ঢলা শদিয়া দলং আৰু কেইবাটাও অভিলাষী প্ৰকল্প অসমলৈ দিছিল। এইজনা ব্যক্তিৰ জন্ম হৈছিল 1932 চনৰ 26 ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত পঞ্জাৱ প্ৰদেশৰ গেহত। পিতৃৰ নাম গুৰুমুখ সিং আৰু মাতৃৰ নাম অমৃত কৌৰ। দেশ বিভাজনৰ পিছত তেওঁলোকৰ পৰিয়াল ভাৰতৰ হলৱানীলৈ উঠি আহে। 1948 চনত অমৃতসৰলৈ আহি তাতে তেওঁ হিন্দু কলেজত অধ্যয়ন কৰে। 1952 চনত স্নাতক আৰু 1954 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ অৰ্থনীতিৰ উচ্চ পৰ্যায়ৰ অধ্যয়নৰ বাবে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। কেম্ব্ৰিজত অধ্যয়নৰ পাছত তেওঁ ভাৰতলৈ ঘূৰি আহি পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে। 1960 চনত তেওঁ ডক্টৰেট ডিগ্ৰীৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰাই তেওঁ অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে। পঞ্জাৱ বিশ্ববিদ্যালয় ডক্টৰ সিঙে 1957 চনৰ পৰা 1959 চনলৈ অৰ্থনীতিৰ জ্যেষ্ঠ অধ্যাপক, 1959 পৰা 63 লৈ ৰিডাৰ আৰু 1963 পৰা 65 লৈ অৰ্থনীতিৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1966 চনৰ পৰা 69 চনলৈ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সন্মিলনত কাৰ্যনিৰ্বাহ কৰে। 1969 পৰা 1971 লৈ দিল্লী স্কুল অৱ ইকনমিক্সৰ আন্তৰ্জাতিক বাণিজ্য বিভাগৰ অধ্যাপক আছিল। 1980 পৰা 82 সময়ছোৱাত তেওঁ পৰিকল্পনা আয়োগত কাম কৰিছিল। 1982 চনত তেতিয়াৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ নিযুক্ত হয়। এই পদতে তেওঁ 1985 চনলৈকে কাৰ্যনিৰ্বাহ কৰে। 1985 চনৰ পৰা 87 লৈ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হয়। এই সময়ছোৱাত তেওঁ জেনেভাত মুখ্য কাৰ্যালয় থকা স্বতন্ত্ৰ অৰ্থনৈতিক নীতি প্ৰস্তুতকাৰী কমিছনৰ সচিব প্ৰধান হয়। 2004 আৰু 2009 চনত অনুষ্ঠিত নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰী হয়। 92 বছৰ বয়সত দিল্লীৰ এইমছত 26 ডিচেম্বৰত মাজনিশা এইজনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে। গতিকে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ধন্যবাদ।